বেক কেমেৰাটো এইটো বেক সাইডটো 64 মেগাপিক্সেল কেমেৰা হয় ডুৱেল ভিউ বুলি এটা অপচন আছে এই ডুৱেল ভিউটোত ফ্ৰণ্ট কেমেৰা আৰু বেক কেমেৰা দুইটা একেলগে চলে স্বাগতম জনাইছোঁ সকলোকে মোৰ আন এটা ভিডিঅ'ৰ সৈতে মোৰ চেনেল ৰামধেনুলৈ আজি আপোনালোকক মই এটা মোবাইল দেখুৱাম যিটো মোবাইল মই লৈছোঁ আৰু সেই মোবাইলটো মই ভাল পাওঁ ভাল লাগিছে গতিকে আপোনালোকৰ লগতো মোবাইলটোৰ বিষয়ে কিছু কথা শ্বেয়াৰ কৰিম মোবাইলটো দেখুৱাম মোবাইলটো কিয় ভাল লাগে সেইখিনি আপোনালোকক দেখুৱাম আৰু মোবাইলটো হৈছে মই কৈ দিছোঁ এতিয়া দেখুৱাৰ আগত মই কৈ দিছোঁ যে মোবাইলটো হৈছে ভিভ' ফোন মই আগতেও ভিভ' ফোন ইউজ কৰিছিলোঁ 5 বছৰ হ'ল এটা মোবাইল ইউজ কৰা ভিভ' ফোন আৰু এতিয়া ভিভ' ফোন আকৌ এটা লৈছোঁ কাৰণ আগৰটো চলাই ভাল লাগিছিলে গতিকে আকৌ ভিভ' ফোনেই লৈছোঁ কিন্তু এইবাৰটো আগৰটোতকৈ আৰু ভাল তাতকৈ আগৰটোৰ ভিভ'তকৈ এইবাৰটো আৰু বেছি ভাল ইয়াৰ ভিডিঅ' কোৱালিটি বা চাউণ্ড ছিষ্টেম বহুত ভাল হয় আইফোন বা তেনেকুৱা দামী ফোনৰ সমান দামী নহয় কিন্তু যিটো দাম লৈছে সেইটো দাম আমাৰ কাৰণে যথেষ্টখিনি বেছি হয় তথাপি কম মোবাইলকে ভাল মানে কম দামী বুলি ক'ব লাগিব আজিৰ দিনত কাৰণ বহুত দামী লাখ টকীয়া মোবাইল পায় তাৰ তুলনাত এইটো মোবাইল বহুত কম দামত মাত্ৰ 24,000 টকা দামটো কৈ দিছোঁ মাত্ৰ 24,000 টকাত এটা ভাল মোবাইল ফোন ভিভ' T1 Pro যিটো মই কিনিছোঁ আৰু মই চলাই ভাল পাইছোঁ গতিকে আপোনালোকক সেই মোবাইলটোৰ বিষয়ে কিছু কথা দেখুৱাম বা মোবাইলটো দেখুৱাম তাৰ ভিডিঅ' কোৱালিটি দেখুৱাম আপোনালোকক গতিকে ভিডিঅ'টো চাই থাকক স্কিপ নকৰিব আৰু যদি ভিডিঅ'টো ভাল পায় শেষত লাইক কৰিব শ্বেয়াৰ কৰিব আৰু যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিব তেনেহ'লে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু মোবাইলটো চাওক এইটো হৈছে মোৰ যিটো মোবাইলৰ বেগটো ইয়াত আপুনি দেখিছে এইটো হটমেইল যিখন তেজপুৰৰ দোকান আছে ইয়াত বিভিন্ন ধৰণৰ মোবাইল ফোন পোৱা যায় আৰু লগতে ফ্ৰিজ ৱাশ্বিং মেচিন এনেকুৱা ধৰণৰ বস্তুবিলাকো পোৱা যায় বহুত এখন ভাল দোকান তেজপুৰৰ আৰু এইটো বেগটো আৰু ভিতৰত মোৰ মেইন বস্তুটো আছে যিটো মই দেখাবলৈ আপোনালোকক বিচাৰি আছোঁ এইটো হৈছে মোবাইলৰ বাকচটো মোবাইলটো হৈছে ভিভ' T1 Pro আৰু লগতে ইয়াত ৰিচিপ্টখিনি আছে এই ৰিচিপ্টখিনি আছে এইটো বাৰু বাদ দিছোঁ এইটো ইগন'ৰ কৰিব লগতে মোৰ বিচনাখনো ইগন'ৰ কৰিব কাৰণ সকলোৱে জানে যে এইটো ল'ৰা মানুহৰ ৰুম এনেকুৱাই হয় এতিয়া মেইন কথাটোলৈ আহিছোঁ এইটো মোবাইলটো আৰু ইয়াত এইফালে লিখা আছে ইয়াতে আপোনাৰ মডেলটো হৈছে ভিভ' V T151 ৰেম 8GB আৰু ৰম 128GB আৰু 66 ৱাট ফ্লাছ চাৰ্জ হয় আৰু ইফালে 64 মেগাপিক্সেল অল ট্ৰিপল কেমেৰা মানে বেক কেমেৰা 64 মেগাপিক্সেল আৰু ফ্ৰণ্ট কেমেৰা 16 হয় আৰু স্নেপড্ৰেগন 778 5G প্ৰচেছৰ এইখিনি ইমান মই বুজি নাপাওঁ তথাপি এই লিখা আছে এইখিনি আৰু মই আগৰ পৰা ভিভ' মোবাইলে ইউজ কৰি আহিছোঁ এইটো মোৰ 3 নম্বৰ হ'ব 3 নম্বৰ মানে মই ইউজ কৰিছোঁ ইয়াৰ আগত ভিভ' V7 আৰু এতিয়া ইউজ কৰিছোঁ T1 Pro ভিভ' এইটো আৰু মোৰ ঘৰতো ভিভ'য়ে ইউজ কৰিছে দুটা আগতে ইউজ কৰিছে কিন্তু মই নিজে এইটো সৈতে ছেকেণ্ডটো ইউজ কৰিছোঁ বহুত ভাল মোবাইল হয় ভিভ' সেইকাৰণে আকৌ ভিভ'য়ে কিনিছোঁ আৰু ভিভ'ৰ মেইনলি কেমেৰা ভাল হয় কেমেৰা আৰু মিউজিক ছিষ্টেমটো ভাল হয় সেইকাৰণে মই ভিভ'য়ে আকৌ কিনিছোঁ এতিয়া আপোনালোকক মই বক্সটো খুলি দেখাম ভিতৰত মোবাইলটো দেখাম ভিতৰত কি আছে কেনেকুৱা ধৰণৰ মোবাইল মই সকলো দেখি দেখাম আৰু মোবাইলটো কি এক্সট্ৰা আছে বেলেগতকৈ সেইখিনিও দেখাম আৰু লগতে তাৰ কেমেৰা কোৱালিটি কেনেকুৱা সেইটো মই আপোনালোকক ভিডিঅ' কৰি দেখাই দিম এতিয়া আহক ইয়াৰ বক্সটো এতিয়া খোলোঁ এতিয়া আপোনালোকক মই দেখুৱাম মোবাইলটো খুলি দেখুৱাম ভিতৰটো ইয়াৰ ভিতৰত কি আছে কেনেকুৱা মোবাইল আছে মই দেখুৱাম এতিয়া এইটো বাকচটো খুলিলোঁ আৰু এতিয়া আপোনালোকক দেখুৱাম এইটো হৈছে বেক কভাৰটো যিটো বেক কভাৰ লগত দিছে এইটো বেক কভাৰটো আৰু মেইন বস্তুটো এইটো যিটো দেখুৱাম বুলি কৈ আছিলোঁ আপোনালোকক এইটো মেইন বস্তুটো এইটো মোবাইলটো আৰু এইটো মোবাইলটো আৰু ইয়াৰ বেক কভাৰটো বেক কেমেৰাটো এইটো বেক চাইডটো 64 মেগাপিক্সেল কেমেৰা হয় আৰু কেমেৰাৰ কোৱালিটি কেনেকুৱা হয় আপোনালোকক ফটো তুলিও দেখাই দিম আৰু ভিডিঅ' কৰি দেখাই দিম প্ৰথমে আপোনাক মোবাইলটো দেখাই লৈছোঁ আৰু ইয়াৰ লগত চাৰ্জাৰ আৰু চাৰ্জাৰডাল দিছে আগৰ ভিভ' মোবাইলত হেডফোন দিছিলে আৰু হেডফোনডাল বহুত ভাল আছিলে মোৰ আগৰ হেডফোনডাল এতিয়াও আছে কিন্তু আজিকালি হেডফোন নিদিয়া হ'ল এতিয়া অকল চাৰ্জাৰহে দিয়ে লগত আৰু বেক কভাৰটো দিছে
এতিয়া আপোনালোকক মই মোবাইলটো দেখাম, অন কৰি দেখাম। প্ৰথমে বক্সটো খুলি আপোনালোকক দেখুৱালোঁ। মোবাইলটো ভিতৰত কি কি আছে চবৰে একেই হয় বাৰু, সেইটো মই ক'বলৈ নাযাওঁ বেলেগ বুলি। কিন্তু ইয়াৰ মই কেমেৰা কোৱালিটিটো ভাল বুলি মোক দোকানজনেও কৈছে। এইটো কেমেৰা কোৱালিটিটো দেখাত ভালেই লাগিছে। আৰু আপোনালোকক মই ইয়াৰ পিছত ভিডিঅ' কৰি দেখাম। এইটো মোবাইলতে মই ভিডিঅ' কৰি দেখাম। আৰু ইয়াত যিটো ভিডিঅ' আছে ইয়াত মোৰ অপশ্যন এটা আছে, আৰু ইয়াত এইটো আপোনাৰ ডুৱেল ভিউ বুলি এটা অপশ্যন আছে। এই ডুৱেল ভিউটোত ফ্ৰণ্ট কেমেৰা আৰু বেক কেমেৰা দুইটা একেলগে চলে। আৰু বাকী ৱাইড এংগল এইখিনিতো চবৰে একেই থাকে। আৰু ইয়াত এটা অপশ্যন আছে ওপৰত, এই অপশ্যনটোত ভিডিঅ' কৰাৰ আগত যদি ক্লিক কৰোঁ বা ফটো উঠোৱাৰ আগত যদি ক্লিক কৰোঁ, ইয়াত আপোনাৰ অফ আছে, আল্ট্ৰা আছে আৰু ষ্টেণ্ডাৰ্ড ষ্টেবিলাইজেশ্যন বুলি এটা অপশ্যন আছে। অফটোত যদি আমি ক্লিক কৰি ভিডিঅ' কৰোঁ, তেনেহ'লে আপোনাৰ পিকচাৰটো লৰি থাকিব। আৰু যিটো ষ্টেণ্ডাৰ্ড ষ্টেবিলাইজেশ্যন আছে সেইটোত ক্লিক কৰি ভিডিঅ' কৰিলে তাতকৈ অকণমান কমকৈ লৰিব। আৰু যিটো আল্ট্ৰা অপশ্যন আছে, এই অপশ্যনটোত আপুনি ভিডিঅ' কৰিলে, আল্ট্ৰাটোত ভিডিঅ' কৰিলে পিকচাৰটো আপুনি পূৰা ক্লিন আহিব আৰু ষ্টেবল হৈ থাকিব। যিমান লৰচৰ কৰিলেও ভিডিঅ'টো ষ্টেবল হৈ থাকিব। এইটো চাওক, এনেকুৱা। মই আপোনালোকক এইটো মোবাইলতে ভিডিঅ' কৰি দেখাম, কিন্তু প্ৰথমে আপোনালোকক দেখাই লৈছোঁ এয়া। আৰু বিভিন্ন ফাংচন আছে চাগে, মই ইমান নাজানো, কাৰণ মোবাইলটো কিনি আনিছোঁহে কালি। গতিকে মই চাম, নিজে ট্ৰাই কৰি চাম দোকানীজনে কোৱাৰ দৰে হয়নে নহয়। আৰু ইয়াত যিডাল চাৰ্জাৰ আছে, এই চাৰ্জাৰডাল আধা ঘণ্টাত 100% চাৰ্জ হ'ব বুলি দোকানীজনে কৈছে। গতিকে নাজানো কেনেকুৱা হয়, তথাপি দেখাত ভালেই লাগিছে আৰু সেইকাৰণে আপোনালোকক দেখাইছোঁ। এতিয়া আপোনালোকক মই ভিডিঅ'টো এইটো মোবাইলত ভিডিঅ' কৰি দেখাম। আৰু এতিয়াতো চাওক আপোনালোকে, মই মোৰ নতুন মোবাইলটো মই ভিডিঅ' কৰি দেখাইছোঁ। এইটো ষ্টেণ্ডাৰ্ড ষ্টেবিলাইজেশ্যনত মই কৰিছোঁ ভিডিঅ'টো। এয়া চাওক, ষ্টেণ্ডাৰ্ড ষ্টেবিলাইজেশ্যনত কৰিছোঁ। এতিয়া মই আল্ট্ৰা যিটো অপশ্যন আছিলে, সেই আল্ট্ৰা অপশ্যনটোত মই ভিডিঅ' কৰি দেখাইছোঁ। এয়া হৈছে ভিভ' T1 Pro'ৰ বাহাদুৰি, কেমেৰাৰ বাহাদুৰি। এয়া চাওক পূৰা ক্লিন আহে আৰু পূৰা ষ্টেবল হয় ফটোখন। চাওক, এতিয়া মই আজিৰ পৰা এই যিটো নতুন মোবাইল, এই নতুন মোবাইলটোতে মই মোৰ ভিডিঅ' বনোৱা বা যি কিবা ফটো উঠোৱা এইটো মোবাইলতে কৰিম। কিন্তু তাৰ আগতে মই যিটো মোৰ আগৰ মোবাইল আছিলে, আগৰ ভিভ' মোবাইল আছিলে, যিটো মোবাইল ভাল পাই পেলাই মই আকৌ এইটো মোবাইল ভিভ'য়ে লৈছোঁ। মোৰ আগৰ মোবাইলটো মই দেখুৱাব লাগিব। এইটো মোৰ আগৰ মোবাইলটো ভিভ' V7 আছিলে। এইটো মই 2018ত লৈছিলোঁ। 2018ৰ 9 জানুৱাৰী আছিলে, হয় 9 জানুৱাৰীত আছিলে এইটো মই লৈছিলোঁ। আৰু তেতিয়াৰ পৰা এইটো মোবাইলে মই ইউজ কৰি আছোঁ। ইয়াত মেমৰি কাৰ্ডো নাছিলে, এক্সট্ৰা মেমৰি কাৰ্ড। মই যোৱা বছৰ এক্সট্ৰা মেমৰি ইউজ কৰিছোঁ, ইয়াত ভৰাইছোঁ। এতিয়া স্পেচ নাইকিয়া হৈ গৈছে মোবাইলটো, সেইকাৰণে মই নতুন মোবাইলটো ল'ব লগা হ'ল। এইটোত ফ্ৰণ্ট কেমেৰা 24 মেগাপিক্সেল আছিলে আৰু বেক কেমেৰা 16 মেগাপিক্সেল আছিলে। বহুত ধুনীয়া মোবাইল আছিলে, সেইকাৰণে ইউজ কৰি ভাল লাগিছিলে ভিভ' মোবাইল। আৰু সেইকাৰণে ভিভ' মোবাইলে মোৰ ভাল লাগে আৰু এইবাৰ ভিভ'য়ে লৈছোঁ। আৰু মোবাইলটো বহুতবাৰ পৰিছে, হিচাপ নাই কিমান পৰিছে। ৰাস্তাটো পৰিছে, মেইন ৰাস্তাত, নেশ্যনেল হাইৱেটো পৰিছে, ঘৰতো পৰিছে, কভাৰ নোহোৱাকৈও পৰিছে, তথাপি মোবাইলটো ঠিকেই আছে। এইটো মোবাইলতে ভিডিঅ' বহুতকেইটা বনালোঁ ইউটিউবত, ফটোও বহুত উঠালোঁ, বহুতখিনি নেট চেট ইউজ কৰিলে ইয়াতে কৰিছিলোঁ। বহুতখিনি এইটোত মানে মেমৰি আছে, গতিকে এইটো মোবাইলটো ৰাখিম, পেলাই নিদিওঁ। এইটো ভিভ' V7 বহুত ভাল মোবাইল হয়, বহুত শ্লিম হয়, ৱেইটো কম আছে ইয়াত। গতিকে মোৰ নতুন মোবাইলটো দেখুৱালোঁ। আৰু আপোনালোকে যদি কম দামত মোবাইল, ভাল কেমেৰা বা ভাল মোবাইল কিনিব বিচাৰিছে, তেনেহ'লে ভিভ' কিনক। আৰু ভিভ' T1 Pro'টো মই ভাল পাইছোঁ, বিশেষকৈ ইয়াৰ কেমেৰাত বহুত ধুনীয়া আৰু ডুৱেল কেমেৰাও আছে ইয়াত। আপোনালোকে কিনক। আৰু যিসকলে দামী মোবাইল কিনিব পাৰে, iPhone 7 কিনিব পাৰে, লাখ টকা মোবাইল কিনিব পাৰে, তেওঁলোকৰ কথা বেলেগ। কিন্তু আমাৰ কাৰণে এইবিলাক মোবাইলে যথেষ্ট। আমাৰ কাৰণে 24,000 টকাটো বহুত হয়, কিন্তু তথাপি দামী কিনাসকলৰ কাৰণে 24,000টো কম হয়। গতিকে সেইটো কথা। গতিকে যদি কোনোবাই নতুন মোবাইল কিনিব বিচাৰিছে, এইটো মোবাইলে কিনক, ভাল পাব। আৰু মোৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। যদি ভাল পালে তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু যদি ছাবস্ক্ৰাইব কৰে ছাবস্ক্ৰাইব কৰিব। তেনেহ'লে ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।